পশ্চিম কাৰ্বি আংলঙত ৰাইজে মেৰামতি কৰিলে ৰাস্তা। বিজেপি চৰকাৰে উন্নয়নৰ ঢাক-ঢোল বজাই থকাৰ সময়তে পশ্চিম কাৰ্বি আংলঙত দেখা গৈছে উন্নয়নৰ ফুপুলা স্বৰূপ। কিন্তু গাড়ীত ইয়াত দেখিছে আপোনালোকে আহি পেলাই কিমান কষ্ট পাইছে, গাড়ীত গম পাইছে কিমান কষ্ট, গাড়ী অহা যোৱা কিমান অসুবিধা, আমাৰ ইয়াত নানা দুৰ্ঘটনা ঘটি গৈছে। গতিকে আমি ভাবিলোঁ যেন আমাৰ গাঁৱৰ মানুহটো ইমান আজিলৈকে বুজি নোপোৱাই বেছি আছে। গতিকে ৰাস্তাটো কি অৱস্থা সেইটো চলোৱা সকলেহে গম পায়। আমি প্ৰত্যেকটো গাঁওবুঢ়াবিলাকৰ লগত লগ ধৰিলোঁ, লগ ধৰি পেলাই সুধিলোঁ যেন ৰাস্তাটো অৱস্থা খুব বেয়া, গতিকে আমি গাড়ী চলাবলৈ অসুবিধা পাইছোঁ। ড্ৰাইভাৰসকলে তেনেকৈ লগ লাগি পেলাই এটা মিটিং কৰিলোঁ। পৰহি দিনাখন মিটিং কৰি আজি সকলো ওলাই আহি পেলাই ৰাস্তাটো অলপ হ'লেও মেৰামতি কামত ওলাই আহিলোঁ আমি। আচ্ছা, কিমান বছৰৰ পৰা আচলতে আপোনালোকে দুৰ্ভোগ ভুগি আছে বা এই ৰাস্তাটোৰ অৱস্থা এনেকৈ ধৰণে আছে? মোৰ বৰ্তমান ৰাস্তাটো কথা ক'লে বৰ্তমান মোৰ বয়স 30ত পাৰ হৈ গৈছোঁহি, কিন্তু মই যেতিয়াৰ পৰা জন্ম পাইছোঁ ৰাস্তাটো তেনেকৈ দেখা পাই আছোঁ। তাৰমানে আপুনি জন্মৰ পৰা আজিলৈকে কোনো ধৰণৰ মেৰামতি দেখা নাই। আচলতে এই অঞ্চলটোৰ নাম কি হয়? অঞ্চলটোত কিমান লোক ইয়াত বসবাস কৰে? ইয়াত আমাৰ অঞ্চলটো হৈছে চিনথং। এনে ঠাইখিনিৰ নাম কি? আমাৰ চিনথং সমষ্টি। চিনথং সমষ্টি। আৰু কিমান কি গাঁও আছে ইয়াত? গাঁওটো ক'লে আমাৰ এইটো প্ৰায় 1000 বৰ্গ কিলোমিটাৰতকৈ বেছি এলেকা হ'ব আমাৰ ইয়াত। গাঁওটো 400 মান গাঁও হ'ব, প্ৰায় 400 বা তাতোতকৈ অধিক হ'ব পাৰে। মানে মোটামুটি 2000-3000 পৰিয়ালে এই অঞ্চলটোত বাস কৰে। হয়, অতি কম হ'লেও 50,000কৈ অধিক মানুহ আছে ইয়াত সমষ্টিটোত, আমাৰ সমষ্টিটোত। আৰু অঞ্চলটোত কথা কৈছোঁ, আমাৰ যোনটো চিনথং সমষ্টি, আমাৰ অট'নমাছ কাউন্সিলৰ যোনটো সমষ্টি আমাৰ 3 নং আছিলে নেকি সম্ভৱ আমাৰ সমষ্টিটো, কিন্তু আজিলৈকে নাই। আমাৰ জনপ্ৰতিনিধি, আমাৰ যোনটো আমাৰ এজুকেটিভ মেম্বাৰো তেওঁ বৰ্তমান, কি নাম হয় তেওঁৰ নামটো পশ্চিম কাৰ্বি আংলং জিলাৰ চিনথং পৰিদৰ্শক সমষ্টিৰ জয়জনাবাদ পথে জলাকলাপ খাইছে ৰাজ্যক। বিগত 20টা বছৰ পৰিদৰ্শক সমষ্টিটো প্ৰতিনিধিত্ব কৰা প্ৰদীপ ৰাংপিয়ে সমষ্টিৰ উন্নয়নৰ নামত কেৱল ভেকুমনা কৰাত এতিয়া দুৰ্ভোগ ভুগিছে জনসাধাৰণে। ইপিনে লং ইয়াৰ উলুকুঞ্চি সংযোগী পথছোৱা বছৰ মেৰামতিৰ অভাৱত যাতায়াতৰ অনুপযোগী হৈ থকাৰ পিছতো বৰ্তমানে শাসনদিষ্ট চৰকাৰখনে কোনো ধৰণৰ ব্যৱস্থা নোলোৱাত এনে ৰাইজে কৰে শ্ৰমদান। জনপ্ৰতিনিধিলৈ বাট নাচাওঁ গাঁওখনৰ ৰাইজ আৰু ট্ৰাক ড্ৰাইভাৰ এছ'চিয়েশ্যনে মিলি উল্লেখিত পথছোৱাৰ 30 কিলোমিটাৰ পথ মাটি আৰু ৰঙামাটি পেলাই এনেদৰে কৰে মেৰামতি।